সর্বপ্রথমে সৃষ্টিকর্তা ঈশ্বর ধন্যবাদ দিছোঁ কোটি কোটি আৰু মহান পিতা গৰুজনা আৰু গৰুমালৈ কোটি কোটি ধন্যবাদ জনাইছোঁ। মই এতিয়া ৰাখা হৈছিলে ছোৱালীজনী ভাগত সৰুটো ছোৱালীজনী মোৰ হয়তো বহুত বেমাৰ হৈ থাকে, মায়েৰ ওপৰত 4-5 বেমাৰী হৈ থাকে আৰু ভৰি বিষ ৰাতি উঠি যায় 12টা এটা তাৰপিছত তেল পানী ঈশ্বৰৰ তেল পানী নিয়া আছে, সেই পানীটোৱে লগাই দিলে ছোৱালীজনী নষ্ট হৈ যায়। আৰু এবাৰ ফটো বিষয়ে মই একো জনা নাছিলোঁ। তেতিয়া এই ছোৱালীজনী কিবা চাব আঠাবাৰী সেই বাইদেউৰ লগত মই গৰাকী লগত কথা পাতিছিলোঁ ফটোৰ বিষয়ে যে ইয়াত কিহত আহিও মই মানে জনা নাছিলোঁ যে মানে ফটোৰ বিষয়ে। তাৰপিছত ছোৱালীজনী মই চিচা ফ্ৰেমটো খুব জঁপিয়াই আছিলে, আপুনি কৈছে কথা পাতিব দিয়া নাই ছোৱালীজনী। তাৰপিছত মই দীপা চামৰ কথা পাতোঁতে কৈছোঁ ই আমনি কৰি আছে, কথা পাতিব দিয়া নাই। তাৰপিছত মই কৈ আছোঁ বাইদেউ চবটো মোৰ ছোৱালীজনী ভৰিটো বোলে চিচা ফ্ৰেমত জঁপিয়াই যেতিয়া ভাঙি ডখৰ হৈ গ'ল, ছোৱালীজনীৰ ভৰিত একোৱে হোৱা নাই। তো সেই দীপাবাই ক'লে যে তোমাক ঈশ্বৰে আশীৰ্বাদ কৰিছে, সেই ছোৱালীজনী সেইকাৰণে তাৰ ভৰিত একোৱে নহ'ল আৰু মই জীৱনটো ঈশ্বৰৰ দিয়া হয়। মানে ঈশ্বৰে পাৰ নহওক যিমান ভুল পাপ কৰিছোঁ মই সিমান খুজিছোঁ ঈশ্বৰৰ ওচৰত, ঈশ্বৰে আশীৰ্বাদ কৰক সকলোকে। আমেন।